অসংযত অৱস্থাত ধৰা পৰিল পত্নী ঘটনা ধেমাজিৰ চিমেণ্ট চাপৰিৰ স্বামী নথকাৰ সুযোগত নিশা প্ৰায় পত্নীৰ সৈতে একেলগে নৈশ যাপন কৰি যৌৱন যৌনতাৰ ভোগ পুৰাই আছিল ধেমাজিৰ মিলন সন্দিকৈ গাঁৱৰ কুশল দিহিঙীয়াই পৰপুৰুষৰ সৈতে নিশা ৰাজু সোণোৱালে নিশা পত্নীক হাতেলোতে ধৰিলে দুটাকৈ সন্তানৰ মাতৃ হৈও যৌৱন যৌনতাই ল'ব পৰা নাই ঠিতান স্বামী নথকাৰ সুযোগত নিশা প্ৰায় পত্নীৰ সৈতে একেলগে নৈশ যাপন কৰি যৌৱন যৌনতাৰ ভোগ পুৰাই আহিছিল ধেমাজিৰ মিলন সন্দিকৈ গাঁৱৰ কুশল দিহিঙীয়াই অৱশেষত ৰাইজৰ সহযোগত স্বামীয়ে অসংযত অৱস্থাত হাতেলোতে ধৰিলে দুয়োকে ৰাইজসকল চাওক এয়া এইজনী মোৰ পত্নী বিয়া পতাৰ দিনৰ পৰাই মানসিক অশান্তি নাই নাই মই কিয় মাৰিম এই চাওক এটা ল'ৰা সোমাই থৈ দিছে ভিতৰত সোমাই ডেইলি আহি সোমাই থাকে ইয়াত আৰু এইটো ল'ৰাটো আজি সিহঁতৰ দুটাক পঠিয়াই দিয়া যাব লগত ৰাইজসকল চাওক এয়া এইজনী মোৰ পত্নী গোটেই আজি বিয়া পতাৰ দিনৰ পৰাই মানসিক অশান্তি দে কোনো মাইজ ওলাই বাহিৰত ওলাই কোন ওলাই আছে কোন সোমাই আছে ভিতৰত ওলাই বাহিৰত ওলাই এজনী চাওক ৰাইজসকল চাওক এয়া এইজনী মোৰ পত্নী বিয়া পতাৰ দিনৰ পৰাই মানসিক অশান্তি নাই নাই মই কিয় মাৰিম এই চাওক এটা ল'ৰা সোমাই থৈ দিছে ভিতৰত সোমাই ডেইলি আহি সোমাই থাকে ইয়াত আৰু এইটো ল'ৰাটো আজি সিহঁতৰ দুটাক পঠিয়াই দিয়া যাব লগত ৰাইজসকল চাওক এয়া এইজনী মোৰ পত্নী গোটেই আজি বিয়া পতাৰ দিনৰ পৰাই মানসিক অশান্তি দে কোনো মাইজ ওলাই বাহিৰত ওলাই কোন ওলাই আছে কোন সোমাই আছে ভিতৰত ওলাই বাহিৰত ওলাই এজনী চাওক